মাছৰ বজাৰত পৰিণত হৈছে চৰকাৰী চিকিৎসালয়। ধন নিদিলে চিকিৎসা নকৰে চিকিৎসকে। বঙাইগাঁৱত দালালৰ জৰিয়তে ধন সংগ্ৰহ চিকিৎসকৰ। ক্ষুব্ধ জিলা আয়ুক্তৰ তদন্ত ঘোষণা। এইখন হল বঙাইগাঁওবাসীৰ একমাত্ৰ ভৰসাৰ স্থলী। কিন্তু এই অসামৰিক চিকিৎসালয়খনত এগৰাকী চিকিৎসকৰ ৰোগীক চিকিৎসাৰ বাবদ ভেটি লোৱাৰ অভিযোগ উঠিছে। এই লোকজন পত্নীৰ অস্ত্ৰোপচাৰৰ বাবে আহিছিল বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ। কিন্তু ধন নিদিলে অস্ত্ৰোপচাৰ নহয় বুলি এওঁক জনাইছিল চিকিৎসালয়খনৰ সন্মুখতে থকা এখন ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে। উপায়হীন হৈ এই সহজ সৰল লোকজনে 10,000 টকা চিকিৎসকক দিবলৈ মান্তি হৈছিল। এই কথা চিকিৎসকজনেৰেও পাতিছিল পত্নীৰ চিকিৎসাৰ বাবে অহা লোকজনে। কিন্তু সমগ্ৰ ঘটনা কোনোৱে মোবাইল কেমেৰাত আবদ্ধ কৰি ৰাখে আৰু এই ভিডিঅ'টো মুহূৰ্ততেই জিলাখনত ভাইৰেল হৈ পৰে। ভিডিঅ'টোত পত্নীৰ চিকিৎসাৰ বাবে অহা লোকজনে স্পষ্টভাৱেই পাতিছে চিকিৎসকৰে ধনৰ লেনদেনৰ কথা। না আমাকে সেটা বললো সেদিনকে আপনাকে 10,000 টাকা আমাকে যেটা বললো 10,000 টাকা দিয়েছে আপনাকে আপনার যেটা 10,000 টাকা আপনি আমাকে 3,000 টাকা দিয়ে আপনার নষ্ট নাই কত ভাবে আমাকে আমি কয়ে গেলাম না সেটা তো ঠিক না না আপনাকে পয়সা দিবে যেটা সেটা আপনি দিবেন। আচ্ছা আমি কয়ে গেলাম যে দাদা আমি গরিব মানুষ আমি দিমু তো পেশেন্টের অপারেশনের কত আছে এখানে আমি জানি না কত আছে আপনি জানেন কই বসে কত আছে এখন 5 আছে রাখি দেন রাখি দেন ভুক্তভোগী লোকজনৰ মুখেৰে শুনক কেনেকৈ চিকিৎসকে ৰচা দালালৰ জালত ভৰি দিছিল তেওঁ। ফাৰ্মাচীৱালা চেংৰা কিবা নাম নাজানো আৰু আমাৰ এই মুছলিম মানুহ এটা আছে একজন, এই দুজন মানুহ আমাক লগ কৰি সেই ফাৰ্মাচীত লৈ যায়। পাছত মানে এই সমন ডাক্তৰক লাগ কৰি দিয়া মানে অপাৰেশ্যনটো কৰি দিছে, ঔষধ পানী খানিক দিছে। বৰ্তমান ঔষধ পানী মই কিনি দি আছোঁ, কিন্তু আমাৰ পৰা 10,000 টাকা লৈছে। কিয় 10,000 টকাটো লৈছে তাৰমানে তাই ঔষধ আমাৰ আয়ুষ্মান কাৰ্ড নাই, আধাৰ কাৰ্ড নাই বেমাৰী তাৰ, মানে ইয়াতে ঔষধ পানী কিনি দিব বুলি কৈছে। মানে ইয়াৰ পৰাই দিব, কিন্তু পইচাটা এই ডাক্তৰে নিব বুলি দালালে কৈছে। কিন্তু ডাক্তৰে পইচা লোৱা নাই আমাৰ পৰা। কোনটো ডক্টৰৰ নাম মানে আমি সমন ডাক্তৰে চিনি পাইছোঁ আৰু কি, কিন্তু ইমি আমাৰ ডাক্তৰক দিয়া বুলি কৈছে, দিয়া বুলি সেই দালালে কৈছে আৰু কি। চিকিৎসা হোৱা মতে অপাৰেশ্যন কৰিছে, কিছু খানিক পইচাও দিছে। কিন্তু এখন এই ৰোগীটা পেটের বিষত মানে পেট ফুলি যায়, বিষ কৰি জিলগায় বমি আহে, সেইগিলাৰ ঔষধ পানী কম কম দি আছে আৰু কি। আমি চিষ্টাৰবিলাক মাতো, আমি আমাৰ ইফালে নাহেকে। মইতো একদম দুখীয়া মানুহ, এখন আমাৰ খাওয়া লোৱাৰ পইচাও নাই। ইফালে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত সংঘটিত এই জঘন্য কাণ্ডৰ পাছতেই জিলাখনত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। চিকিৎসালয়খনৰ স্বয়ং অধীক্ষক ডাক্তৰ কছেৰ আলীয়ে চিকিৎসাৰ নামত ধনৰ লেনদেন কৰা ঘটনাক সকলোৱে একেমুখে ধিক্কাৰ দিছে। ঘটনাৰ বিষম পৰিস্থিতি দেখি ততাতৈয়াকৈ জিলা আয়ুক্তৰ তদন্তৰ নিৰ্দেশ। কিন্তু বঙাইগাঁওবাসী এই তদন্তৰ নিৰ্দেশক লৈ মুঠেও সন্তুষ্ট নহয়, কিয়নো ইয়াৰ পূৰ্বেও এই হাস্পাতালখন কেতবোৰ কাম কাজৰ বাবে বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। যেতিয়া অস্ত্ৰোপচাৰ কৰিব যায়, যিখিনি সময়ত ডক্টৰজনে সেউজীয়া ড্ৰেছযোৰ পৰিধান কৰে, তেতিয়া তেওঁক ভগৱান সদৃশ গণ্য কৰে মানুহে, যে এই ভগৱানজনে মোৰ চিকিৎসা কৰি অপাৰেশ্যন কৰি হয়তো মই জীৱন মৃত্যুৰ সৈতে যুঁজাৰ পৰিৱেশত তেখেতে মোক জীয়াই ৰাখিব। কিন্তু সেনেকুৱা এযোৰ ড্ৰেছ পিন্ধি যদি টকা পইচাৰ লেনদেনৰ কথা বাৰ্তা চলে, তেনেহ'লে তাতকৈ দুখ লগা আৰু কথা থাকিব নোৱাৰে। CID CBI পৰ্যন্ত ইয়াতে তদন্ত কৰক। আগতেও ইয়াতে ব্লাড বেংকক লৈ কেলেংকাৰী হৈ গৈছে, ৰোগীক বিচনা দিয়াৰ নামত কেলেংকাৰী হৈ গৈছে, ধাৰাবাহিক কেলেংকাৰী, কেণ্টিনৰ নামত কেলেংকাৰী ধাৰাবাহিকভাৱে চলি আছে। মুখ্যমন্ত্ৰী এতিয়া নতুনকৈ স্বাস্থ্য বিভাগৰ দায়িত্ব আকৌ লৈছে। এইবিলাক কাৰুকাৰ্য চলি থাকিলে মানুহ কেনেকৈ চিকিৎসালয়ত আহিব? সাধাৰণ গাঁৱৰ মানুহ ঘৰতে মৰি যাওঁ বুলি ঘৰতে ৰৈ যাব, চিকিৎসা কৰাৰ সাহসটো নকৰিব। গতিকে দৃষ্টান্তমূলক শাস্তি হ'ব লাগে অনতি বিলম্বে। আৰু এই মহান কাৰ্যত জড়িত যিসকল অপৰাধী বুলিয়ে কৈছোঁ, টকাৰ কাৰণে এই প্ৰফেশ্যনটোক বাছি লৈছে, তেওঁলোকে বাদ দিব লাগে। আৰু অধীক্ষকগৰাকী যদি
হস্পিটেলখনৰ মেইন হতা তেখেতে যদি এনেকুৱা ধৰণৰ কাৰুকাৰ্য থাকে তে সাধাৰণ মানুহখিনিয়ে কি কৰিব? কিন্তু বঙাইগাঁওবাসীৰ এই দাবীক মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিবনে? দৰিদ্ৰ লোকৰ তেজ শুহি খোৱা চিকিৎসকৰ বিৰুদ্ধে উপযুক্ত শাস্তি হ'বনে? বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ কছেৰ আলীৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত হ'বনে? সম্প্ৰতি জিলাখনত এই প্ৰশ্নই উত্থাপিত হৈছে। বঙাইগাঁৱৰ পৰা ধনজিৎ সূত্ৰধৰ, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।